Hello class 10 আজি আমাৰ day 8 আজি আমি অধ্যয়ন কৰিম অনুশীলনী 3.3 তো 3.3 অনুশীলনীটো পঢ়াৰ আগতে আমি অধ্যায় 3 টো পঢ়াৰ আগতে তোমালোকৰ স্ক্ৰীনত আহি থকা ভিডিঅটোত কৈছিলো যে এই পাঠটোত আমি দুই ধৰণে সমীকৰণবোৰ সমাধান কৰিম এটা হল লেখ প্ৰস্তুত কৰি আনটো হল বীজগণিতীয় পদ্ধতিৰে তো সেই বীজগণিতীয় পদ্ধতিৰ আমি তিনিটা পদ্ধতি পাঠটোত অধ্যয়ন কৰিম তো আজি আমি যেটো বীজগণিতীয় পদ্ধতি পঢ়িম হেতু হ'ব তোমাৰ প্ৰতিস্থাপন পদ্ধতি পদ্ধতিৰ নাম হৈছে কি প্ৰতিস্থাপন পদ্ধতি প্ৰতিস্থাপন পদ্ধতিত তোমাৰ শব্দটোতে লুকাই আছে অৰ্থটো মানে কৰিব কি লাগিব প্ৰতিস্থাপন কৰবাৰ পৰা এটা বস্তুক নি কৰবাত যেটা তুমি স্থাপন কৰিবা হেয়া হল কি প্ৰতিস্থাপন তো আজিৰ যেটো নিয়ম হিকিম তাতে আমি দুটা চলক যেহেতু কি আমাৰ চেপ্টাৰটো দুটা চলকৰ ৰৈখিক সমীকৰণ গতিকে আমি দুটা চলকৰ যিকোনো এটাক নি পলা অন্যটা জায়গাত প্ৰতিস্থাপন কৰিব লাগিব xy ম্যাক্সিমাম চলক থাকে pt হ'ব পাৰে xy থাকে mn হ'ব পাৰে যিকোনো ঠিক আছে তো প্ৰথমতে পদ্ধতিটো কি হয় আমি হিকিম তাৰছত আমি পদ্ধতিৰ সৈতে জড়িত একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন কেটা 3.3 কৰিব যাম তো পদ্ধতিটো হিকিবৰ বাবে তোমালোকৰ অনুশীলনীৰ 1 ৰ ৰোমান 1 ৰ যেটো কোৱেশ্চন হেতুকে লম ৰোমান 1 তো দিছে কি x + y = 14 আৰু দিছে x - y = 4 এটো হল কোৱেশ্চনটো প্ৰতিস্থাপন পদ্ধতি নামটো কি কয় যে এটাৰ মান অন্যটাত বহাই দিয়া তো আমি এই দুইটা সমীকৰণৰ পৰা যিকোনো এটা সমীকৰণত যিকোনো এটা চলকৰ মান উলাই লম যাৰ যোনটো মন যায় কৰিলে হল ঠিক আছে তো সমাধানত আমি লিখিম এনেকৈ যে সমীকৰণ জোৰ হল x + y = 14 এটো সমীকৰণ নম্বৰ 1 দিলো যদি সমীকৰণ 1 ৰ পৰা তোমালোকৰ উলাব থাকে মান উলাব পাৰা আৰু যদি 2 ৰ পৰা থাকে 2 ৰ পৰা পাৰা তোমালোকৰ কথা মই এই প্ৰশ্নটো 2 নম্বৰটোৰ পৰা আমি প্ৰতিস্থাপন পদ্ধতিৰ কাৰণে যিকোনো এটা চলকৰ মান উলাম এটো হল তো এই সমীকৰণটোত মই কি কৰিলো অকল x টোনো কি হ'ব হেতু উলাবৰ কাৰণে গলো আৰু যেহেতুকে 4 টো অলৰেডি ইয়াত আছে কি থাকিবই আৰু এই y টোক আমি হেইফালে লৈ যাম তেতিয়া অকল x টোৰ মান পাম মানে অকল x মানে কি হ'ব তো 4 টো +4 লিখিলো y টো এফালে গলে কি হৈ যাব পজিটিভ y অৰ্থাৎ y + 4 মানে কি x টো কি হ'ব y লগত সমান হ'ব যেতিয়া আমি y টোৰ লগত এটা 4 প্লাস কৰো হল এটো 2 নম্বৰ সমীকৰণটোৰ পৰা পোৱা x ৰ মান আৰু ইয়াক আমি ইয়াতে 2 নম্বৰ বুলি নামাকৰণ কৰিলো অৰ্থাৎ x মানে হল কি y + 4 হল x মানে যদি y + 4 হয় এক নম্বৰ সমীকৰণত x আছে নাই তো x ত এই মানটো আমি লিখি দিব পাৰো যদি x = এটো হয় x ৰ সমান এটো হয় তো যত আমি x দেখো তাতে ইয়াক লিখি দিব পাৰো হেকাৰণে আমি কি কৰিম এই x ৰ মান যেটো y + 4 তাক আমি সমীকৰণ 1 ৰ x ৰ জায়গাত লিখিম হল তো তাৰ কাৰণে আমি লিখি পলা বুজাই দিব লাগিব যে সমীকৰণ 1 নঙত x = y + 4 বহুৱাই 1 নং সমীকৰণ এটো এই সমীকৰণত আমি x ৰ মান এটো লিখিম বুলি আমি কৈ দিলো তো এবাৰ আমি আকৌ সমীকৰণ 1 টো লিখি দিম x + y = 14 হৈ গল এতিয়া x মানে কি y + 4 তো x ৰ জায়গাত কি লিখিম y + 4 আৰু বাকি যিখিনি আছে আমি লিখি দিম + y = 14 এনেকৈ লিখাছত আমি দেখিলো y কেটা আছে দুটা গতিকে আমি কি লিখিব পাৰো 2y 14 টো আছে এই +4 টোক আমি হেইফালে লৈ যাম অৰ্থাৎ সোপক্ষৰ পৰা বাওপক্ষলৈ আমি লৈ যাম তো প্লাস টো কি হৈ যাব মাইনাস সোপক্ষৰ পৰা বাওপক্ষ বা বাওপক্ষৰ পৰা সোপক্ষলৈ গলে কি ধৰণে হয় তোমালোকে জানাই প্লাস টো মাইনাস হয় মাইনাস টো প্লাস হয় পূৰণটো হৰণ হয় হৰণটো পূৰণ হয় ঠিক আছে ইয়াত থাকিল y 14 পৰা 4 গলে কিমান থাকে 10 আৰু এই দুইটো আইৰ লগত কি হৈছে পূৰণ
গতিকে বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈকে গ'লে কি হ'ব হৰণ 2 গুণ 2 2 5 গুণ 10 এটাকে y ইকুৱেল টু কিমান হ'ল 10 ইয়ালৈকে আমি কৰোঁতে y ৰ মানটো পালোঁ এতিয়া y ৰ মানটোক আমি কি কৰিলোঁ এই যে x ৰ মানটোক আমি সমীকৰণ 1ত বহাই পেলাই y ৰ মানটো পালোঁ তে ইয়াতে x ত আমি এই মানটোক প্ৰতিষ্ঠা কৰিলোঁ সেই হৈছে প্ৰতিষ্ঠা পদ্ধতি কিন্তু আমি y টোহে গম পালোঁ এটা আমি x টো গম পাব লাগিব গতিকে আমি y টোক আকৌ বহাম এটা y টোক তোমালোকৰ যিকোনো এটা সমীকৰণ বহাব পাৰিবা 1ত বহোৱা 2ত বহোৱা তোমালোকৰ কথা যাৰ যোনটো সমীকৰণ বহাব মন যায় বহাব পাৰা এই অংশ তলত লিখিব লাগে মই কাষতেই দিলোঁ আমি লিখিম কি যে y সমান 5 2 নঙত বা 2 নং সমীকৰণত বহুৱাই 2 নম্বৰটো কি হয় x ইকুৱেল টু y প্লাছ 4 y মানে আমি সমাধান কৰি পালোঁ কিমান 5 আৰু 4 5 4 কিমান হয় 9 অৰ্থাৎ x ৰ মান কিমান 9 তে আমি লাষ্টত কি লিখি দিব লাগিব ঠিক প্ৰদত্ত ৰৈখিক সমীকৰণৰ x সমান 9 y সমান 5 আৰু ইয়াতে আমাৰ এনসাৰটো ওলাই গ'ল এই ধৰণে কৰা হয় প্ৰতিস্থাপন পদ্ধতি মানে কি ইটো চলকৰ মান হিটু চলকৰ মান ইটুত বহাই পেলাই সমাধান কৰা ঠিক আছে এনেকৈ হয় প্ৰতিস্থাপন পদ্ধতি এবাৰ আমি তোমালোকৰ কিতাপত 1 নম্বৰত টোটাল 6টা প্ৰশ্ন দিছে তাৰে একটো কৰি পেলাই পদ্ধতিটো কিছু বুজিবলৈ চেষ্টা কৰিলোঁ আৰু একত থকা অংকবোৰৰ ভিতৰত মই যিমান দূৰলৈ জানো দশমিকত ৰুটত আৰু ভগ্নাংশ থাকিলে তোমালোকৰ কৰিবলৈ অসুবিধা হয় বা বুজি পোৱা দিগদাৰ হয় হেহে মই ভগ্নাংশত যেটো নাম্বাৰ 6 আছে হেতু কৰিম এতিয়া তো নাম্বাৰ 6 টো কি দিছে 3x by 2 minus 5y by 3 আৰু ইফালে -2 আৰু সেকেন্ড সমীকৰণটো দিছে x by 3 plus y by 2 equal to 13 by 6 এটা সমস্যাটো হল কি সমীকৰণটোৰ ভগ্নাংশ যদি নাথাকে তেতিয়া আমি অতি সহজে কৰিব পাৰো ভগ্নাংশ থাকিলে আমাৰ দিগদাৰ যে কি কৰা যায় তো যেহেতুকে ভগ্নাংশ থাকিলে আমাৰ চিন্তা হয় কি কৰা যায় প্ৰথমতে আমি টাৰ্গেট ল'ব লাগে কিবা কৰি পলা এই ভগ্নাংশটোৰ নাইকা কৰিব পৰা যায় নেকি যদি ভগ্নাংশটোক আমি নাইকা কৰি পলা কৰিব পাৰো তেতিয়ালে আমাৰ অংকটো অতি সহজে ওলাই পৰে আনসাৰ গতিকে তোমালোকে ভগ্নাংশটোক নাইকা কৰি পলা কৰিবলৈ চেষ্টা কৰাটো বেছি ভাল তো কি কৰা যায় এতিয়া সোৱা ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এই যেটো প্ৰথম সমীকৰণটো দিছে বা দ্বিতীয় সমীকৰণটো ভগ্নাংশ আছে তাক গুচাম ইয়াত দিছে 2 আৰু 3 তো আমি এই 2 আৰু 3 ৰ লসাগু ওলাম ঠিক আছে 2 আৰু 3 লসাগু 6 তোমালোকে প্ৰত্যেককে জানা গতিকে আমি উভয় সমীকৰণক মানে সোঁপক্ষ বায়পক্ষ দুইটাকে কি কৰিম 6 ৰে পূৰণ কৰি দিম তো 6 পূৰণ এটো 6 পূৰণ এটো আৰু ইয়াৰ লগত কি যাব এটো এই দুইটোৰে এটো কেবাৰ যাব 3 বাৰ এটো কেবাৰ যাব দুবাৰ আৰু এটো কটাকটি ন যায় 3 3 গুণ কি হৈ যাব 9 এফালে হ'ব 5 দুগুণ 10 আৰু -12 এটো হল আমাৰ পাবলগীয়া 1 নম্বৰ সমীকৰণটো অৰ্থাৎ আমি লসাগু উলাই পলা মানে হৰ কেটাৰ সহায়ত লসাগু উলাই পলা আমি সমীকৰণটো ভগ্নাংশৰ পৰা আমাৰ কৰিব পৰা সুবিধাৰ্থে সৰল সমীকৰণত লৈ গলো ঠিক তেনেদৰে ইয়াৰো আমি কৰিম তোমালোকে তলত কৰিবা মই ইয়াত দেখাইছো তো সেকেন্ড সমীকৰণটো দিছে x by 3 plus y by 2 আৰু 13 by 6 এই সমীকৰণটোত একে 6 এৰে যদি আমি পূৰণ কৰি দিও কাৰণ 3 আৰু 2 বা 2 আৰু 3 লসাগু একেটাই হ'ব এই ধৰণে হ'ব
আৰু এই ধৰণে এইটো দুবাৰ যাব এইটো তিনিবাৰ যাব আৰু এইটো কেনসেল যাব তো 2 আৰু কি থাকিব 2x এফালে হ'ব 3y আৰু এফালে হ'ব 13 এটো হল আমাৰ সেকেন্ড সমীকৰণটো প্ৰশ্নত দিয়াতকৈ এতিয়া দেখিবলৈ বহুত সহজ হৈছে বা হা এতিয়া আমি কৰিব পাৰিম যেন এটা চিন্তা আহিছে নহয় তো এই ধৰণে যদি ভগ্নাংশ থকা প্ৰশ্ন পৰীক্ষাত আহে বা পোৱা তেতিয়া হলে তোমালোকে লসাগু উলাই পলা ভগ্নাংশটো নাইকিয়া কৰি সমীকৰণটো এই ধৰণে পাতি লৈ পলাও প্ৰতিস্থাপন পদ্ধতিৰে অংকটো কৰিব পাৰিবা এটা পিছৰখিনি চাও হা এতিয়া আমি ভগ্নাংশকেইটা সমাধান কৰি এই দুটা সমীকৰণ পালো ঠিক আছে আচ্ছা এটো 6 নহয় এটো 3 হ'ব দেই 3y গুণ 3y এটো 3 হ'ব এতিয়া এই সমীকৰণ দুটাৰ পৰা আমি যিকোনো এটা সমীকৰণৰ পৰা x বা y যিকোনো এটা চলকৰ মান উলাম ঠিক আছে তো মই প্ৰথম সমীকৰণটোৱে ললো তো আমাৰ 1 নং সমীকৰণটো কি আছিল 1 নং সমীকৰণটোৰ পৰা তোমালোকে ইয়াতেও কৰিব পাৰা একেবাৰতে কৰি গৈ পেলাই তাৰ পিছত 1 নম্বৰ দিব পাৰা আৰু পিছত এনেকৈ এক্সট্ৰাকেও কৰিব পাৰা তো 1 নম্বৰ সমীকৰণটো আছিল আমাৰ 9x - 10y = -12 ইয়াত আমি এতিয়া x ৰ মানটো যদি উলাবলৈ যাও আমাৰ এটা থাকিব 9x - 10y ইকুৱেল দিলু -12 আছে -10 টো ইফালে গলে কি হৈ যাব +10y x টো থাকিলে +10y টোক আমি আগফালে লিখিব পাৰো মানেটো একে হয় অগাপিছাকে লিখিব পাৰি -12 আৰু এই 9 টো ইয়াত পূৰণ হৈ থকা কাৰণে এইফালে আহি কি হ'ব হৰণ গতিকে x ৰ মানটো কিমান হ'ল 10y - 12/9 এটোক আমি দিলু সমীকৰণ নম্বৰ 3 অৰ্থাৎ সমীকৰণ নম্বৰ 3 নংৰ পৰা আমি x ৰ মানটো গম পালো এতিয়া তোমালোকে নেক্সট স্টেপটো লিখিব পাৰা কি যে 2 নং সমীকৰণত x ৰ মান বহুৱাই 2 নং সমীকৰণটো আমি এবাৰ লিখি দেখাম 2 নং সমীকৰণটো আমাৰ কোনটো আছিল আমাৰ 2 নং সমীকৰণ আছিল এইটো নহয় 2 নং সমীকৰণটো হৈছে 2x + 3y = 13 এটো আমাৰ 2 নং সমীকৰণটো তো 2 নং সমীকৰণটো লিখাৰ পিছত আমি x ৰ মানটো পাম 2 x মানে এটো গতিকে আমি এটা ব্ৰেকেট সহকাৰে লিখিম 10y - 12 হৰণ 9 প্লাস 3y আৰু ইফালে আহিলে 13 তাৰ পিছত ইয়াতে কি হ'ব আমি সমস্ত এই অংকটো পূৰণ কৰি দিম তো পূৰণ কৰি দিলে হ'ব ইয়াতে 9 2 10 গুণ 20 20y 12 দুগুণ 24 আৰু ইয়াত থাকিব 3y = 13 যিসকলে এইখিনিত বুজি পোৱা নাই তো হেইটো হ'ব এই ধৰণে চোৱা ইয়াত পেন্সিল দি দেখাইছো আসলতে এই দুইটো যে এনেকৈ লিখা আছে আৰু ব্ৰেকেটটোৱে বুজাই পূৰণ হল তাছত আছে 10y - 12 আৰু ইফালে 9 হৈ গল এখিনি ইয়াৰ পিছত 9 গুণ 9 এই দুইটো 10 ৰ লগতো আহিব এই দুইটো 12 ৰ লগতো আহিব তে 2 10 গুণ 20 20y 2 12 গুণ 24 এই দুইটোৰ আগত একো চিন নাই মানে তা কি আছে প্লাস আৰু ইয়াতেও কি আছে প্লাস তো প্লাস প্লাস মিলি আমাৰ প্লাস মানে পজিটিভ আহিল যোগাত্মক মিলি যোগাত্মক হয় প্লাস মাইনাস মানে কি হয় মাইনাস তো এই অংকটো ভাঙি পলা এইটো যে লিখিলো এই ধৰণে লিখা হল এটা বাকিখিনি কৰো আহা এবাৰ আকৌ এই তিনিটোৰ তলত একো নাই মানে কি আছে এটা 1 তো 1 আৰু 9 ৰ লসাগু কিমান হ'ব 9 যেহেতুকে ইয়াত 9 আছে আৰু এটো 9 অৰ্থাৎ 9 এগুণ 9 ওপৰত যি আছে তাক একেৰে পূৰণ কৰিম
তাৰ মানে একেৰে আমি যি পূৰণ কৰোঁ সেইটোৱে হয় আৰু সহজকৈ বুজিবলৈ এইটোৱে লিখিব লাগিব যে 9 আৰু 1 ৰ লসাগু 9 হ'ল ইয়াৰ তলত 9 আছে ইয়াতেও 9 আছে সেইকাৰণে ওপৰত যি আছে তাকে লিখি দিবা তাৰপিছত আহিলে প্লাছ আৰু 1 ৰ লগত 9 পূৰণ কৰিলে 9 হয় আৰু 3 9 গুণ কিমান হয় 27 অৰ্থাৎ কিমান হ'ল 27y আৰু ইয়াতে 13টো থাকিল হ'ল লিখিলে নেক্সট ষ্টেপটোত হ'ব কি আমি দেখিলোঁ এইখিনিলৈকে অহাৰ পিছত 20টা y ইয়াত আছে আৰু ইয়াতে 27টা দুইটা পজিটিভ তাৰমানে মুঠতে আমাৰ y কেইটা হ'ব 47টা আৰু ইয়াতে থাকিব -24 এইবাৰ আমি কি কৰিম এই 13টোৰ লগত এই 9টোক পূৰণ কৰি দিম আমি একচুয়ালি বজ্ৰ পূৰণ কৰিছোঁ ইয়াত একো নাই মানে কি আছে এটা 1 একেৰে আমি যি পূৰণ কৰোঁ সেয়ে পাম 9ৰে 13টোক পূৰণ কৰি দিলে যিটো পূৰণফল আহিব সেইটো আমি ইয়াত লিখি দিলে হ'ল তো তোমালোকে এনেকৈ লিখি দেখাব পৰা বোলে 13 পূৰণ 9 নেক্সট ষ্টেপ আহিব আমাৰ 47y ইকুৱেলছ টু ইয়াৰ পূৰণফলটো লিখিব লাগিব তো 9 13 গুণ হ'ব আমাৰ 117 ঠিক আছে আৰু এই যেটো 24 মাইনাস হৈ আছে হেতু ইফালে আহিলে কিমান হ'ব প্লাস হৈ যাব y টো ৰাখিলো 47 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে হৈ গল আমাৰ হৰণ আৰু এটুক যদি আমি যোগ কৰি দিও তেতিয়ালে আমাৰ ওচৰত যোগফল আহিব 141 কল ইতে এটু কটাকটি যায় দেখি চাব লাগিল তো তোমালকে এটু মনত ৰাখি থবা 47 3 গুণ 141 হয় তো 47 গুণ 47 47 3 গুণ 141 এটাকে y এর মান আমাৰ কিমান হল y এর মান হৈ গল 3 যেহেতু কি আমি y এর মানটো পালো এটা এই y এর মানটো আমি যিকোনো এটা সমীকৰণত বহাই x এর মানটো উলাব পাৰিম ঠিক আছে তাৰ কাৰণে আমি লিখিম কি y মান এটো লিখা আছে 3 নহয় তে আমি লিখিম কি 3 নং সমীকৰণত বহুৱাই তো 3 নং সমীকৰণটো আছিল আমাৰ x = 10y - 12 আৰু হৰণ 9 10 পূৰণ y মানে কিমান পালো আমি y মানে আমি পাইছিলো 3 হনে y মানে 3 গতিকে আমি ইয়াত লিখি দিম y জায়গাত 3 -12 আৰু হৰণ 9 3 9 গুণ 30 -12 আৰু ইফালে 9 আৰু তোমাৰ 30 ৰ পৰা 12 গলে থাকিব 18 আৰু ইফালে 9 9 গুণ 9 9 দুগুণ 18 কিমান আহিলে 2 অৰ্থাৎ x ৰ মানটো কিমান হল 2 গতিকে আমি ইয়াৰ পৰা লিখিব পাৰো কি এটাকে নিৰ্ণয় x সমান 2 আৰু y মানে হল 3 আৰু ইয়াতে এই অংকটো শেষ এই ধৰণে তোমালোকে এই অংক কৰিব পাৰিবা এবাৰ তোমালোকৰ কিতাপত থকা কোৱেশ্চন নম্বৰ 3 অংককেটা কৰি চাও 3 ৰ ৰোমান 1 টোত কি দিছে চোৱা কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা তো দুটা সংখ্যাৰ পাৰ্থক্য কিমান বুলি কৈছে 26 সংখ্যা দুটা ওলাব দিছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব লাগিব মানে কি লিখিব লাগে আৰম্ভণি যদি তোমালোকে নাজানা আমাৰ বহুত ষ্টুডেন্টছৰ কি হয় সলিউশনটো জানে কিন্তু লিখিব নাজানে যে লিখিম কি তো সদায় কোৱেশ্চনটো লাষ্টৰ ফালে চাবা সুধিছে কি লিখিছে কি যে সংখ্যা দুটা উলিওৱা লিখিছে নহয় সংখ্যা দুটা উলিওৱা গতিকে আৰম্ভণিতে আমি লিখি দিম ধৰা হল সংখ্যা দুটা বুলি হল তো ধৰা হল সংখ্যা দুটা x আৰু y তো আৰম্ভণিতে কোৱেশ্চনৰ লাষ্টৰ ফালে সদায় চাবা যে লিখিব কি লাগে যদি নাজানা কোৱেশ্চনটোতে গুটেখিনি থাকে শেষৰ ফালে যেটো থাকে ম্যাক্সিমাম টাইম এটো আৰম্ভণিত লিখা যায় তো এই কোৱেশ্চনটোত শেষৰ ফালে আছে কি সংখ্যা দুটা উলিওৱা গতিকে আমি লিখিলো ধৰা হল সংখ্যা দুটা কি x and y এতিয়া ইয়াৰ পৰা আমি শৰ্তবোৰ চাম তো শৰ্ত প্ৰথম শৰ্তটোত কি কৈছে যে সংখ্যা দুটাৰ পাৰ্থক্য কিমান হয় 26 এটো প্ৰথম শৰ্ত প্ৰথম শৰ্তত কৈছে কি সংখ্যা দুটাৰ পাৰ্থক্য 26 সংখ্যা এটা কি আছিল x আনটো কি y পাৰ্থক্য মানে মনত ৰাখিবা বিয়োগ কৰিব লাগিব পাৰ্থক্য মানে বিয়োগ সংখ্যা দুটাৰ পাৰ্থক্য কিমান হয় 26 এটো প্ৰথম শৰ্ত
হ'ল আৰু দ্বিতীয় চৰ্তটোত কৈছে কি এটা সংখ্যা আনটো 3 গুণ চৰ্তকেইটা সদায় মনত ৰাখি থব লাগে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ তো ইয়াৰে যিকোনো এটা সংখ্যা তুমি ধৰি লোৱা বোলে x টো ললো এই সংখ্যাটো আনটো সংখ্যাতকৈ 3 গুণ ডাঙৰ x টো y তকৈ 3 গুণ ডাঙৰ এটা সংখ্যা আনটোতকৈ 3 গুণ ডাঙৰ তো 3 গুণ যদি ডাঙৰ হয় সমানটো হ'ব নোৱাৰে তো সমান কৰিবলৈ যোনটো সৰু তাক আমি ডাঙৰ কৰি দিওঁ অৰ্থাৎ x টোক যদি ডাঙৰ বুলি কোৱা হৈছে বা ধৰিছো তেতিয়াহ'লে আমি y টোত 3 গুণ কৰি দিম হ'ল তো ইয়াৰ পৰা আমি সমীকৰণ দুটা পালো সমীকৰণ 1 আৰু সমীকৰণ 2 যে ধৰা হল সংখ্যা দুটা x আৰু y প্ৰথম চৰ্তত সিহঁতৰ পাৰ্থক্য 26 আৰু দ্বিতীয় চৰ্তত যেটো ডাঙৰ সংখ্যা হেতু সৰুতকৈ 3 গুণ ডাঙৰ তো সৰুটোক আমি 3 গুণ কৰিলে সংখ্যা দুটা আমাৰ কি হ'ব সমান হ'ব এটা এইখিনিতে দ্বিতীয় চৰ্তটো লিখোতে আমি ডাইৰেক্ট x ৰ মানটো পাই আছো আগৰ অংকটোৰ নিচিনাকৈ আমি ইয়াতে x ৰ মান উলাব না কাৰণ ডাইৰেক্ট দিয়া আছে x = this গতিকে ইয়াক আমি 1 নং সমীকৰণ বহাই দিলে হ'ল তো আমি এনেকৈ লিখি দিম যে 2 নং 1 নং ngত x ৰ মান বহুৱাই তো 1 নঙত এইটো x - y = 26 x ৰ মান বহম x মানে কি 3y আৰু ইফালে y = কিমান 26 হৈ গল তো x তিনটা y পৰা এটা y গুছি গল থাকিব কেইটা y দুটা y আৰু এটা কি থাকিল আমাৰ 26 y = 26 দুইটো পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব 2 গুণ 2 2 13 গুণ 26 এটাকে y = কিমান হৈ গল 13 হল y = 13 হল তো এবাৰ আমি উলাব লাগিব যে x টো কি তো y ৰ মান 2 নঙত বহুৱাই এবাৰ y ৰ মানটো আমি 2 ত বহাম কাৰণ প্ৰতিস্থাপন পদ্ধতি 2 নম্বৰ সমীকৰণটো আমাৰ কি x = 3y y মানে কিমান 13 কিমান হ'ব এটো 39 অৰ্থাৎ আমি কি গম পালো যে আমাৰ যি দুটা আমি সংখ্যা ধৰিছিলো গতিকে এটাকে সংখ্যা দুটা x আৰু y x মানে কিমান পালো 39 y মানে কিমান পালো 13 তো সংখ্যা দুটা কি হ'ব 39 আৰু 13 এটো হল আমাৰ কোৱেশ্চন নম্বৰ 3 ৰোমান 1 আশা কৰো তোমালোকে বুজি পাইছা ৰোমান 2 টো কৰিম কৈছে কি যে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা আচ্ছা এই কোৱেশ্চনটো কৰাৰ আগতে ইয়াত দুটা শব্দ তোমালোকে এটা শব্দ আছে সম্পূৰক তো সম্পূৰক শব্দটোৰ মানেটো জানিব লাগিব সম্পূৰক মানে কি সম্পূৰক শব্দটোৰ মানে জানিব লাগিব দেই যেহেতুকে কোণৰ কথা উল্লেখ কৰিছে অৰ্থাৎ সম্পূৰক কোণৰ কথা হ'ব নিশ্চয় তো সম্পূৰক শব্দটোৰ মানে হৈছে সম্পূৰ্ণ অৰ্থাৎ 180 ডিগ্ৰী সম্পূৰক মানে 180 ডিগ্ৰী আৰু পূৰক মানে 90 ডিগ্ৰী এটো মনত ৰাখিবা সম্পূৰক মানে কিমান 180 ডিগ্ৰী লিখিম কি কলৱে যে যদি খুব বিচাৰি নোপোৱা তেতিয়াহলে লাষ্টৰ ফালে কি দিছে চাবা যে কোন দুটা নিৰ্ণয় কৰা তো আমি লিখিম ধৰা হল কোন দুটাৰ ডাঙৰ কোণ সমান x ডিগ্ৰী সৰু কোণ সমান y ডিগ্ৰী হল কাৰণ কোৱেশ্চনে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী ডাঙৰ সৰু বুলি আমি কোণ কেইটা বুজিলো হল ডাঙৰ কোণটো x ডিগ্ৰী সৰু কোণটো y ডিগ্ৰী কন্ডিশন কি দিছে দুটা সম্পূৰক কোণ অৰ্থাৎ এই ডাঙৰ কোণ আৰু সৰু কোণটো কিমান ডিগ্ৰীৰ হয় এটো আমি জানিব উলাব লাগিব কিন্তু এটো শিওর যে ইহত দুটা মিলি পলা 180 হ'ব তো হেতুৰ পৰা আমাৰ প্ৰথম চৰ্তটো আহে ডাঙৰ কোণ আৰু সৰু কোণ দুটা মিলি পলা কিমান হয় সম্পূৰক মিলি মানে 1
প্লাছ হ'ব আৰু সম্পূৰক মানে ক'লোৱে 180 এইটো প্ৰথম চৰ্ত এইবাৰ কি কৰিলোঁ প্ৰথম চৰ্তটোৰ পৰা আমি xৰ ভ্যালু ওলাই থলোঁ প্লাছটো ইফালে গ'লে মাইনাছ হ'ব এইটো আমাৰ হ'ল সমীকৰণ নম্বৰ 1 দ্বিতীয় চৰ্তত কি কৈছে দ্বিতীয় চৰ্তত কৈছে কি যিটো ডাঙৰ কোণ হয় এই দুটাৰ কোণটো নাজানো ডাঙৰ আৰু যোনটো ডাঙৰ হয় সি কিমান ডাঙৰ সৰুটোতকৈ 18 ডাঙৰ অৰ্থাৎ সিহঁতৰ মাজত পাৰ্থক্য কিমান হ'ব 18 ডিগ্ৰী গতিকে আমি এনেকৈ লিখিব পাৰোঁ দ্বিতীয় চৰ্তত যে ডাঙৰ কোণটো আৰু সৰু কোণটোৰ মাজৰ পাৰ্থক্য কিমান 18 ডিগ্ৰী এটো হল আমাৰ দ্বিতীয় চৰ্ত বাস চৰ্ত দুটা পালো যেতিয়া আৰু আমাৰ টেনচন নাই অংকটো কৰিবলৈ নহয় তো এতিয়া আমি লিখিব লাগিব কি যে 2 নং সমীকৰণত xৰ মান বহুৱাই 2 নং সমীকৰণটো আমি কি পালো x - y = 18 ডিগ্ৰী আৰু 2 নং সমীকৰণত আমি কাৰ মান বহাম xৰ মানটো আমি ক'ত পাইছো সমীকৰণ 1ত পাই থৈছো xৰ জাগাত কি লিখিম 180 ডিগ্ৰী -y আৰু এটো -y অলৰেডি ইয়াত আছে আৰু ইফালে 18 মানেছে চিনটো মাইনাস হয় অংকটো প্লাস হয় জানা গতিকে কিমান হ'ব -2y 180 ডিগ্ৰী আছে আৰু 18 ডিগ্ৰী 180 টু হেফালে গলে কিমান হ'ব -180 ডিগ্ৰী -2y আৰু 180 ডিগ্ৰীৰ পৰা যদি আমি 18 ডিগ্ৰী মাইনাস কৰো আমাৰ ওচৰত থাকিব -162 ডিগ্ৰী দুই পক্ষ নেগেটিভ গতিকে আমি দুইটা উভয় পক্ষক মাইনাসেৰে পূৰণ কৰি দিলে পজিটিভ হৈ যাব তো আমাৰ ওচৰত থাকিলে এতিয়া y এটো হল 162 আৰু দুইটো পূৰণ হৈছে ইফালে আহিলে কি হ'ব হৰণ আৰু ইয়াকিটা যদি কটাকটি কৰিলে হল 2 গুণ 2 2 8 গুণ 16 2 গুণ 2 এটাকে y মানটো কিমান হল 81 y মানটো কিমান হল 81 ঠিক আছে ইয়ালে এবাৰ দেখিম y ৰ মান এক নঙত বহুৱাই তো এইটো আমাৰ এক নম্বৰ x = 180 ডিগ্ৰী -y 180 ডিগ্ৰী -y মানে কিমান পাইছিলো 81 আৰু 180 পৰা 81 মাইনাস কৰিলে কিমান আহে 99 ডিগ্ৰী এতেকে নিৰ্ণয় কোণ দুটা ডাঙৰ কোণ সমান ডাঙৰ কোণ আমি কাক ধৰিছিলো ডাঙৰ কোণ ধৰিছিলো x গতিকে ডাঙৰ কোণ x কিমান পালো 99 আৰু সৰু কোণ হল 81 আৰু এইটোৱে হল আমাৰ সমাধান এবাৰ কৰিম আমি তোমালোকৰ কিতাপৰে 3 ৰ ৰোমান 5টো ৰোমান 5টো কি দিছে চোৱাচোন ভগ্নাংশ কৈছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 6/5 ভগ্নাংশটো উলিওৱা তো প্ৰথমতে লিখিম ধৰা হল ভগ্নাংশটো সমান x/y y ভাগৰ x হল এতিয়া আমি শৰ্টকেটাত যাম প্ৰথম শৰ্তটো কৈছে কি দুইটাৰ লগত 2 যোগ কৰিব লাগিব তো প্ৰথম শৰ্ত কি কৈছে যেটো ভগ্নাংশ আছে ভগ্নাংশটোৰ হৰ আৰু লবৰ লগত আমি যদি 2 যোগ কৰো তেতিয়া ভগ্নাংশটো হৈ গৈ 11/9 হল 11/9 ভগ্নাংশ আকাৰত আহিলে কেনেকৈ ঠিক কৰিব লাগে বা কেনেকৈ কি কৰা যায় তোমালোকক অলৰেডি 1 ৰ ৰোমান 4 টো শিকালো তো আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব ঠিক আছে হেতু এটা উপায়
আৰু নহ'লে তোমালোকে বজ্ৰপূৰণো কৰিব পাৰা ইয়াত বেটাৰ সবচে বেষ্ট হ'ব ইয়াত বজ্ৰপূৰণ তো বজ্ৰপূৰণ মানে কি এই 11 এইটোক আৰু 9 এইটোক পূৰণ কৰিম এই লাইনটো যিসকল ছাত্ৰ-ছাত্ৰী একেবাৰে বুজি নাপায় তেওঁলোকৰ বাবে বা কৰোঁতে যদি ভুল হয় তেওঁলোকৰ বাবে কিন্তু যিসকলে এই লাইনটো নিলিখাকৈ পাৰে ডাইৰেক্ট এতিয়া যেটো লাইন লিখিম এটো পৰা কৰিব পাৰিবা তো 11 দি x পূৰণ কৰিলে 11x এফালে 22 এফালে 9y আৰু 9 দুগুণ 18 তো ইয়াৰ পৰা ডাইৰেক্ট এই লাইনটো তোমালোকে লিখিব পাৰিবা যিসকলে বুজি পোৱা হল তাৰছত আমি চলকবোৰ এফালে নিম 11x আছে ইয়াক এফালে লৈ যাম -9x 18 আছে এফালে গলে কিমান হ'ব -22 হল তাৰ পিছত আমি লিখি থম 11x 22 পৰা 18 গলে কিমান থাকিব 4 18 কৈ 22 টো ডাঙৰ গতিকে -4 থাকিল -y টো এফালে গলে কি হৈ যাব +y হল আমাক only x লাগে গতিকে 9y -4 আৰু এটো পূৰণ হৈছিল 11 টো ইয়াত আহিলে কি হ'ব হৰণ অৰ্থাৎ x ৰ মান কিমান হল 9y - 4/11 ইয়াতে হৈ গলে এটো x ৰ মান এটুক আমি দিলু সমীকৰণ নম্বৰ 1 ঠিক আছে কিনিলে এটা আমি সমীকৰণ 2 টো কৰিম মানে দ্বিতীয় শৰ্তটো চাম প্ৰথম শৰ্তটো সমাধান কৰি এখিনি পালো এবাৰ দ্বিতীয় শৰ্তটো কৈছে কি যে দুইটাৰ লগত যদি আকৌ 3 যোগ কৰা হয় তেতিয়া হলে ভগ্নাংশটো হৈ গৈ 6/5 গতিকে ভগ্নাংশটো আছিল আমাৰ x/y 3 যোগ কৰিব লাগে কৰি দিলু নতুন ভগ্নাংশটো হ'ব কিমান 6/5 একে দেখাত হোৱা নাই জানো গতিকে আমি কি কৰিম বজ্ৰপূৰণ এবাৰ আমি ডাইৰেক্ট কৰিম ইয়াত এটা স্টেপ লিখি দিছিলো এবাৰ আমি ডাইৰেক্ট এটো স্টেপৰ পৰা কৰিম তো 6 ৰে x পূৰণ কৰিলে হ'ব কিমান 6x 6 3 গুণ 18 5 ৰে y পূৰণ কৰিলে 5y আৰু 5 3 গুণ 15 6x এটো ফেলে হেৰি গলে -y 15 -18 6x - y 18 পৰা 15 গলে কিমান থাকিব 18 পৰা 15 গলে থাকিব 3 আৰু যেটিকে 18 টো 15 কৈ দেখাও গতিকে কিমান থাকিব -3 এটো গিল আমি সমীকৰণ নম্বৰ 2 ইয়াৰ পিছত আমি কি কৰিম যে 2 নংত x ৰ মান বহুৱাই অৰ্থাৎ এই সমীকৰণটোত x ৰ যে মানটো পালো এই মানটোক আমি বহুৱাই প্লা সমাধান কৰিম যাতে আমি y ৰ মানটো পাওঁ আমাৰ 2 নং সমীকৰণটো আছিল 6x - 5y = -3 6 থাকিল ব্ৰেকেট আৰম্ভ x মানে আমি কিমান পালো 9y - 4 হৰণ 4 5y = -3 হৈ গল এই ধৰণে থাকে কি কৰিব লাগে বা কি হয় বস্তুটো তোমালোকক মই 1 ৰ ৰোমান 6 ত বুজাই থৈছো ঠিক আছে ওকে তো এতিয়া আমি ডাইৰেক্ট লিখি দিম এটো 4 নহয় দে এটো 11 তো ইয়াত থাকিলে 11 6 9 গুণ 54y 6 4 গুণ 24 আৰু ইয়াত থাকিলে -5y = -3 54 টা y পৰা 5 টা y মাইনাস কৰিব লাগিব ঠিক আছে এবাৰ আমি কি কৰিম ইয়াত একোনাম এটা 1 আছে গতিকে 1 আৰু 11 আমি লখাগু লম অৰ্থাৎ 11 হ'ব ইয়াত থাকিব 54y -24 মাইনাস ইয়াত 11 গুণ 11 গতিকে 5 11 গুণ 55y ইয়াত থাকিব -3 55 টা y পৰা 54 টা y গুছি গলে এটা y থাকিব যেতুকে 55 to 54 কৈ ডাঙৰ গতিকে -y হ'ব -24 থাকিল -3 আছে 11 টো ফেলে গলে কি হ'ব মাল্টিপল হল তাৰপিছত -y থাকিলে 3 ৰে 11 পূৰণ কৰিলে আমাৰ কিমান হ'ব -33 -2 ফেলে গলে কি হৈ যাব আমাৰ +24 হৈ গলে এখিনিলে এবাৰ আমাৰ ওচৰত থাকিল -y আৰু 33 ৰ পৰা 24 আমি যদি মাইনাস কৰো আমাৰ ওচৰত থাকি যাব 9
যেহেতুকে 33টো ডাঙৰ গতিকে ইয়াত থাকিব মাইনাছ আৰু মাইনাছ মাইনাছ কেঞ্চেল গৈ আমাৰ y ৰ মান কিমান আহিব 9 অৰ্থাৎ y ইকুৱেল টু কিমান হ'ল 9 ইয়াৰ পিছত আমি ইয়াতে y ৰ মানটো পাই গলো যে y ইকুৱেল টু কিমান 9 গতিকে এতিয়া আমি কি কৰিম সমীকৰণ 1ত বহাই পেলাই y ৰ মানটো x টো ওলাব পাৰিম তো এবাৰ লিখিম কি যে 1 নঙত y মান বহুৱাই হৈ গ'ল তোমাৰ 1 নংটো আছিলে কি x ইকুৱেল টু 9y minus 4 by 11 9 দিলো y মানে কিমান পালো 9 minus 4 by 11 9 গুণ 81 81 পৰা 4 বিয়োগ কৰিব লাগিব আৰু ইফালে 11 81 পৰা যদি 4 বিয়োগ কৰা হয় তেতিয়ালে থাকে 77 আৰু ইয়াতে থাকিব 11 তো 11 গুণ 11 11 7 গুণ 77 তো আমাৰ ওচৰত থাকিল কিমান 7 এতেকে নিৰ্ণয় ভগ্নাংশটো আমাক এবাৰ ভগ্নাংশ দিছিল নহয় ভগ্নাংশটো কেনেকুৱা আছিল আমাৰ x by y অৰ্থাৎ x মানে কিমান পালো 7 ওপৰ 7 হ'ব আৰু y মানে আছিল 9 অৰ্থাৎ ভগ্নাংশটো কিমান হ'ব 9 ভাগৰ 7 এটো হ'ল ইয়াৰ এনসাৰ